তে পুৰুষ দুৰ্নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে প্ৰকৃতি পুৰুষ। সুন্দৰ আপোনালোকক কাহিনী গায়, সেইটো ৰামায়ণ মহাকাব্যৰ পৰা অনা হৈছে। যিদিনাখন প্ৰভু ৰামচন্দ্ৰক মানে বনবাস দিয়া হৈছিলে, ৰাতি ঘোষণা কৰিলে দশৰথে যে ৰাম 14 বছৰৰ কাৰণে বনবাসলৈ যাব লাগে। আপোনালোকে চবেই জানে যে মাতৃ কইকেয়ীৰ নিৰ্দেশত মহাৰাজ দশৰথে অনিচ্ছাকৃতভাৱেও ৰামক বনবাস দিবলগীয়া হৈছিল। পূৰ্বতে ৰাখি থোৱা কথাৰ কাৰণে। যি কি নহওক, প্ৰভু ৰাম যেতিয়া বনবাসলৈ যাবলৈ সিদ্ধান্ত ল'লে, তেওঁৰ পত্নী সীতাও তেওঁৰ লগত যাবলৈ প্ৰস্তুত হ'ল। তাকে দেখি তেওঁলোকৰ কনিষ্ঠ অনুজ ভাতৃ লক্ষ্মণেও ক'লে যে ময়ো তোমাৰ লগত যাম। প্ৰভু ৰামে ক'লে যে তুমি কেনেকৈ যাবা? তোমাকতো বনবাস দিয়া নাই। মোক বনবাস দিয়া নাই, কিন্তু মই তোমাৰ সেৱাৰ কাৰণে মই বনবাসলৈ যাব লাগিব। লক্ষ্মণে সম্পূৰ্ণ সন্ন্যাসীৰ বেশ ধাৰণ কৰিলে, ওপৰলৈ খোপা গাঁঠিলে, মালা পিন্ধিলে, গেৰুৱা বস্ত্ৰ পৰিধান কৰিলে, ভৰিত ৰাজকীয় পাদুকাত সহায় থৈ খৰম পিন্ধি ল'লে, লৈ মাতৃৰ ওচৰলৈকে শেষবাৰৰ কাৰণে আশীৰ্বাদ ল'বৰ কাৰণে গ'ল সুমিত্ৰাৰ কাষলৈ। সেই সময়ত অতি আনন্দেৰে, তেতিয়া পুৱতি নিশা হ'বলৈ হৈছে, সুমিত্ৰা আয়ে নিজ হাতে মাহ হালধি মানে পিচি আছে। কিহৰ কাৰণে? ৰাতিপুৱালৈ 4জন ৰাজকুমাৰক ৰাজ অভিষেক কৰা হ'ব, ৰাম যুৱৰাজ হ'ব আৰু বাকীকেইজন সহযোগী যুৱৰাজ হিচাপে ৰাজ্য চলাব। গতিকে সুবাহু বিশাল শৰীৰ 4জন পুত্ৰৰে শৰীৰত মাহ হালধিৰে স্নান কৰা অভিষেক কৰিব লাগিব। সেইকাৰণে কোনো দাসীক এই দায়িত্ব নিদি সুমিত্ৰা আয়ে নিজে এই দায়িত্ব লৈ গোটেই নিশা নিজ হাতে পতাত হালধি মাহ পিচি থাকে। আৰু সেই সময়ত গৈ পুত্ৰ লক্ষ্মণে মাতৃ সুমিত্ৰাৰ দুখন চৰণত দণ্ডৱত প্ৰণিপাত কৰি ক'লে যে আই, মোক বিদায় দিয়া, মই অৰণ্যলৈ যাওঁ। সুমিত্ৰা আচৰিত হৈ গ'ল, আৰে তুমি কিয় যাবা অৰণ্যলৈ? ৰাতিপুৱালৈতো মহাৰাজ দশৰথে তোমালোকক ৰাজ অভিষেক কৰিব। বোলে নহয় আই, সকলো কথা উলটি গ'ল। আমাৰ জ্যেষ্ঠ ভাতৃ শ্ৰী ৰামচন্দ্ৰ বনবাসলৈ যাবলৈ ওলাইছে। পিতৃয়ে তেওঁক 14 বছৰৰ কাৰণে বনবাস দিছে, আৰু তেওঁৰ সেৱাৰ অৰ্থে, তেওঁৰ চৰণ সেৱাৰ কাৰণে ময়ো 14 বছৰৰ কাৰণে বনবাসলৈ যাব ওলাইছোঁ। এই কথা শুনাৰ পিছত সুমিত্ৰাই খুব কান্দিলে। আই সুমিত্ৰাই কান্দিলে যদিও খুব গৰ্বেৰে এটি বিশেষ কথা ক'লে। কিন্তু এই কথাষাৰ ক'বৰ কাৰণে মই কথাখিনি কৈছোঁ। সুমিত্ৰাই লক্ষ্মণক ক'লে যে হে বাচা, তোমাক যিদিনাখন মই জন্ম দিছিলোঁ, মানুহে মোক পুত্ৰৱতী হোৱা বুলি কৈছিলে। দৰাচলতে মই পুত্ৰৱতী আজিহে হ'লোঁ। কিহৰ কাৰণে? যে ৰামৰ সেৱাত যে তুমি নিজক উচৰ্গা কৰিবলৈ ওলাইছা, এই দৃশ্যটো দেখি মই ধন্য হ'লোঁ যে সঁচাকৈ তুমি মোৰ পুত্ৰ, আৰু এনেকুৱা এগৰাকী সুযোগ্য পুত্ৰৰ মাতৃ হ'বলৈ পাই মই নিজকে গৌৰৱবোধ কৰিছোঁ। অৰ্থাৎ এই কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা এইকাৰণেই প্ৰভুসকল আইসকল, যে আপুনি এগৰাকী পুত্ৰ জন্ম দিলে এগৰাকী পুত্ৰৱতী আপুনি নহয়। পুত্ৰ জন্ম দিলেই যদি মাতৃ এগৰাকী পুত্ৰৱতী হ'লেহেঁতেন ভালেই আছিলে। আপোনাৰ পুত্ৰই যিদিনাখন সমাজত দহৰ কল্যাণৰ কাৰণে কৰ্ম কৰিব, জগতৰ কল্যাণৰ কাৰণে চিন্তা কৰি পিতৃ মাতৃক ঈশ্বৰতুল্য জ্ঞান কৰিব, সিদিনাখন আপুনি গম পাব যে আপোনাৰ পুত্ৰ সঁচাকৈ সৎ, আৰু আপুনি এগৰাকী সৎ পুত্ৰৰ মাতৃ হ'ল। আচলতে সিদিনা আপুনি পুত্ৰৱতী হ'ল। এই কথা আপোনালোকে দৃঢ়তাৰে মনত ৰাখক। বিশেষকৈ উঠি অহা প্ৰজন্মই, আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম আছে, তেওঁলোকে এই কথাটো জানক। আজি মাতৃ দেৱহতীয়ে
কপিল নিজৰ পুত্ৰকে ভক্তিৰ দৃঢ়তা সম্পৰ্কে ভক্তি কেনেকৈ কৰিব লাগিব এই সম্পৰ্কে জানিব খুজিছে। মই এই কথাখিনি এইকাৰণেই কৈছিলোঁ যে এটা মই প্ৰাসংগিকতাত আছিলোঁ। প্ৰাসংগিকতাটো কি? যে সৎ চিত আনন্দ। সৎ মোক অসতৰ পৰা সতলৈ লৈ যোৱা, অৰ্থাৎ আপুনি আপোনাৰ গুৰুজনক ক'ব পাৰে যে মোক সেই পৰম সত্যটোলৈ লৈ যোৱা, যিটো সত্য বা ব্যতিৰেক মই জগতৰ সকলো বস্তুকে অসত্য বুলি মানি ল'ব পাৰোঁ। আনকি মোৰ এই মিছা ধন জন বিভূতি শক্তি সামৰ্থ্য মোৰ শৰীৰ এই সকলোবিলাককে মই যাতে মিছা অভিলাষ বুলি গণ্য কৰিব পাৰোঁ। এইটো হ'ল সতৰ পৰা অসতৰ পৰা সতলৈ যোৱাৰ ব্যৱস্থা। দ্বিতীয় আবেদনখন কি বুলি কৈছিলোঁ? আছাটো মা আছাটোগময়, মোক এন্ধাৰৰ পৰা পোহৰলৈ নিয়া। এন্ধাৰ মানে কি? এন্ধাৰ মানে অজ্ঞানতা আৰু পোহৰ মানে জ্ঞান। এতিয়া সেই জ্ঞান কি? সেই জ্ঞান আপুনি কিমান শিক্ষিত, আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, শৈক্ষিক অৰ্হতা আপোনাৰ কিমান, সেই কথাই আপোনাক জ্ঞানী নিৰ্ণয় নকৰে, আধ্যাত্মিক জগতে নকৰে। আধ্যাত্মিক জগতে নিৰক্ষৰজনকো জ্ঞানী বুলি কয় যদি তেওঁ ভগৱানকে পৰম সত্য বুলি দৃঢ়তাৰে মানি লয়। যিজনে জানিলে যে ভগৱান সত্য বাকী সকলো মিছা, তেওঁকে পৰম জ্ঞানী বুলি আধ্যাত্মিক জগতে মানি থাকে। হৰিয়ে যে সঁচা এই কথাটো জনাজনি হ'ল জ্ঞানী। আৰু তৃতীয়টো কৈছিলে কি যে মৃত্যুৰ মাম অমৃতম গময়, মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈ লৈ যোৱা। এতিয়া অমৃত তত্ত্ব কি? আপোনালোকে এটি শ্লোক শুনে, আমাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ বুলি কয়, চবে গায়ো থাকে, কৰ্পূৰ গৌৰম কৰুণাৱতাৰম এনে গায়। আকৌ কি বুলি গায় যে ত্ৰয়ম্বকম যজামহে সুগন্ধিত পুষ্টিবৰ্ধনম উৰ্বারকমেব বন্ধনম মৃত্যুৰ মোক্ষ অমৃতা। অৰ্থাৎ এই যিটো মহামৃত্যুঞ্জয় মন্ত্ৰ, বহুতে প্ৰশ্ন কৰে যে এই মহামৃত্যুঞ্জয় মন্ত্ৰটো মাতিলে মানুহ কি মৃত্যুক জয় কৰিব পাৰে জানো? এৰা মানুহে মৃত্যুক জয় কৰিব পাৰে। এই মন্ত্ৰটো শিৱক প্ৰাৰ্থনা কৰা হয়। কেনেকৈ? যে শিৱৰ ত্ৰিনয়ন আছে। এই ত্ৰিনয়ন শব্দটোৱে আচলতে ত্ৰিকালজ্ঞ বুজায়, ভূত বৰ্তমান আৰু ভৱিষ্যত। যিজন ব্যক্তিয়ে ভূত জানে, বৰ্তমান জানে আৰু ভৱিষ্যত দেখে, তেওঁ ত্ৰিকালজ্ঞ। অৰ্থাৎ আপুনিও ত্ৰিকালজ্ঞ হ'ব পাৰিব। আপোনাৰো জ্ঞান অঞ্জন যদি গুৰুৰ কৃপাত মুকলি হৈ যায়, তেতিয়াহ'লে আপুনিও ত্ৰিনয়ন হৈ যাব। যিদিনাখন আপোনাৰ জ্ঞান অঞ্জন মুকলি হৈ যাব, সেইদিনাখন আপুনি পৃথিৱীৰ যি আপোনাৰ শৰীৰত সুগন্ধিত পুষ্টিবৰ্ধনম, আপোনাৰ শৰীৰত পুষ্টি হ'ব। সুগন্ধিত শব্দৰ অৰ্থটো হ'ল কি? মনৰ যিটো দৃঢ়তা, আপোনাৰ ভিতৰত ভগৱানৰ প্ৰতি থকা যিটো আস্থা, সেইটো আপোনাৰ জীৱনত দৃঢ় হৈ যাব। সুগন্ধিত পুষ্টিবৰ্ধনম। আৰু আপুনি সেইদিনাখন মৃত্যুক জয় কৰিব পৰাৰ সামৰ্থ্য হৈ যাব। আপুনি জানিব যে মোৰ মৃত্যু নহয়, মোৰ শৰীৰটোহে মৃত্যু। বুজিলে নে কথাটো? যে মোৰ মৃত্যু নহয়, মোৰ শৰীৰটোৰ মৃত্যু হ'ব। শৰীৰৰ মৃত্যু হয়, জন্ম মৰণ এইটো শৰীৰৰে ধৰ্ম, শৰীৰটোৰহে এইবিলাক ধৰ্ম। শৰীৰৰ পৰাই শৰীৰ উৎপন্ন হয় আৰু এদিন এই পৃথিৱীত বিলীন হৈ যায়। কিন্তু এই শৰীৰটোক চৈতন্য কৰি ৰখা যিটো আত্মা, ইয়াৰ কিন্তু মৃত্যু নাই। ই অজ, অৰ্থাৎ যাৰ জন্মও নাই মৃত্যুও নাই। গতিকে অজ ব্ৰহ্ম, সেই অজ ব্ৰহ্মক আপুনি যিদিনাখন চিনিব, আপোনাৰ ভিতৰত থকা আত্মক যিদিনাখন আপুনি তত্ত্ব দৰ্শনেৰে দেখিব, সেইদিনাখন আপুনি মৃত্যুক জয় কৰিব পাৰিব। সেইকাৰণে কৈছে অমৃতম গময়, মৃত্যুৰ মাম অমৃতম গময়, মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈকে লৈ যোৱা। আৰু তাক কৈছে, সেইকাৰণে ইয়াক মাতৃয়ে সেই তত্ত্বটো জানিবৰ কাৰণে পুত্ৰ কপিলক কৈছে যে তুমি মোক নিশ্চিতভাৱে কোৱা এই কথাটো, মই জানিব খুজিছোঁ। কিয়? যে অজ্ঞান আন্ধাৰৰ মাজত আমি যিহেতু শয়ন কৰি আছোঁ, শ্ৰান্ত হৈ জীৱ জগতৰ এই জগতখনত যিহেতু আমি শ্ৰান্ত হৈ আছোঁ, তুমি এই শ্ৰান্ত জীৱবিলাকক, অজ্ঞানী জীৱবিলাকক তুমি
জ্ঞান প্ৰদান কৰিবৰ কাৰণে যিহেতু আহিছা জগতলৈ, গতিকে তুমি কৃপা কৰা। ৰাম মৈত্ৰীয় বোলন্ত হৰিহি আর এতেকে জানিল মই ওইবার সমস্ত লোক উদ্ধার করিবা কৃপাময়। হরি মোৰ মহাধন্য আছে অসংখ্যাত পূৰ্ণ, হেন প্ৰভু হৈলা হাত। এগৰাকী ধন্য মাতৃয়ে এই বুলি কয় যে মোৰ জীৱন ধন্য, মই তোমাৰ নিচিনা পুত্ৰক মই জন্ম দিব পাৰিম। আৰু আমাৰ যদি মাতৃয়ে ক'ব লগা হয় যে আমাৰ জীৱন শেষ হৈ গ'ল, আমি তোৰ নিচিনা ল'ৰা এটা জন্ম দিলোঁ, আমাৰ জীৱন বৰবাদ হৈ গ'ল, আমি তোৰ নিচিনা ছোৱালী এজনী জন্ম দিলোঁ, তেতিয়াহ'লে পিতৃ মাতৃৰ জীৱনত থাকিল কি? পিতৃ মাতৃয়ে গৌৰৱ কৰিব পাৰিব লাগে যে তোমাৰ নিচিনা সন্তান আমিবিলাকে জন্ম দিলোঁ, ভগৱানে আমাক কৃপা কৰিছে। যিটো গৰ্ব আজি দেৱহতীয়ে কৰিছে যে মোৰ জীৱন ধন্য হ'ল, তোমাৰ নিচিনা পুত্ৰ মই জন্ম দিব পাৰিম। হীৰা মৈত্ৰীয় বোলন্তহি ও মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিলা ঈশ্বৰ কৃপাৰে পীড়িত হোৱা ও মাতিলন্ত প্ৰশংসিয়া কুশল চিন্তি আলু পৰ। প্ৰভুসকল পীড়িত শব্দটো ব্যৱহাৰ কৰিছে। পীড়িত বুলি ক'লে আমি যিবিলাক যন্ত্ৰণাত আছে তেওঁলোকক পীড়িত বুলি কওঁ। বান পীড়িত লোক, অভাৱত পীড়িত লোক, আমি যাক তেনেকৈ। কিন্তু ইয়াত শব্দ ব্যৱহাৰ কৰিছে কৃপায়ে পীড়িত হোৱা। মাতৃৰ পুত্ৰৰ প্ৰতি থকা যি কৃপা আৰু পুত্ৰৰ মাতৃৰ প্ৰতি যি কৃপা, এই দুটা পৰিপূৰকভাৱে লগ হৈ তেওঁলোকে কি কৰিছে? কৃপাই তেওঁলোকক পীড়িছে দুজনক। প্ৰভুসকল, যেতিয়া অত্যন্ত ভাল পোৱা মানুহ এজন লগ পোৱা যায়, যাক মই হৃদয়েৰে ভাল পাওঁ, যাক মই অন্তঃকৰণে বিচাৰি থাকোঁ, সেই ব্যক্তিজনক লগ পাবৰ কাৰণে যিটো হেঁপাহ, এইটো কৃপাৰ পীড়িত বুলি কয়। এবাৰ তেওঁক লগ পোৱাহেঁতেন, এবাৰ ওচৰৰ পৰা চুই চাব পৰাহেঁতেন, এবাৰ আলিংগন কৰিব পৰাহেঁতেন, এবাৰ যদি তেওঁক মই স্পৰ্শ কৰি চাব পাৰিলোহেঁতেন, এইটো কৃপাৰ পীড়িত বুলি কয়। ইয়াত কোনো বিষয় গোন্ধ নাই প্ৰভুসকল, মনত ৰাখিব। ইয়াত বিষয় গোন্ধ থাকিবই নোৱাৰে। যিটো গোপীসকলৰ মনত সৃষ্টি হৈছিল যে হে জগদীশ্বৰ, হে কৃষ্ণ, তুমি এবাৰ আমাক চুম্বন কৰা, তোমাৰ অধৰা মুৰিত আমাৰ পান কৰিবলৈ মন গৈছে। আৰু কৃষ্ণৰ সেই গোপীসকলৰ প্ৰতি কেনেকুৱা কৃপাৰ পীড়ন আছিল জানে? যেতিয়া তেওঁ মথুৰালৈ গুচি গ'ল, তেওঁ অকলশৰে এটা কোঠালিৰ ভিতৰত উদ্ধৱক বহুৱাই লৈছে, লৈ চটফটা আছে। উদ্ধৱে বোলে কি হৈছে প্ৰভু? বোলে এনেকুৱা কথা এটা হৈছে, এতিয়া মোৰ ক'বলৈও তোমাক লাজ লাগিছে। ভগৱানৰ মুখৰ মানে আপোনালোকে দশম স্কন্ধত পঢ়ক যে মোৰ ক'বলৈ লাজ লাগিছে। সেই উদ্ধৱ বোলে কি? বোলে এই যে মই বৃন্দাবন মানে ব্ৰজৰ যে নাৰীসকলক যে মই এৰি থৈ আহিলোঁ ৰাতিয়ে, এতিয়া মোৰ মুখখনেতো খুন্দা মাৰিবলৈ ধৰিছে, মই তেওঁলোকক চাবলৈ মন গৈ আছে। তেওঁলোকৰ অৱস্থা বা কি হৈ গৈছে মোক নেদেখি। তেওঁলোকেতো ৰাতিপুৱাৰ পৰা মোক চাবলৈ লৈ থাকে শাৰী পাতি পদূলি পদূলি। এতিয়া তেওঁলোকৰ কি অৱস্থা হৈছে মোক নেদেখি? হে উদ্ধৱ, মই এতিয়া এই কথাটো বেলেগক ক'লে মানুহে ক'ব কি যে পৰৰ নাৰীৰ কি অৱস্থা হৈছে, তোমাৰ এইবোৰ জানিবলৈ কি আছে?
কি দৰকাৰটো কৰিছে? গৰজ, মই গৰজ শব্দটো কৈছোঁ। গৰজ শব্দটোৰ ব্যৱহাৰ আজিকালি খুব কম হয়। এইবোৰ আমাৰ বৰ ভাল লগা শব্দ। এনে কি গৰজ কৰিছে যে কাৰোবাৰ ঘৈণীয়েকে কান্দি আছে ভাত খোৱা নাই, তোমাৰো এনে কি গৰজ কৰিছে? হে উদ্ধৱ, তেওঁলোক মোৰ প্ৰাণ, তেওঁলোক মোৰ জীৱন, তেওঁলোক মোৰ সকলো, তেওঁলোক মোৰ সমৰ্পিত ভক্ত। গতিকে তেওঁলোকৰ কাৰণে মোৰ মন হাহাকাৰ কৰিছে। উদ্ধৱ লহু গোকুলে আরে হামুবিনে গোপী ৰতিলেকে যুগ যায়। ইমান কৃপাৰ পীড়ন যে তেওঁ গম পাই গ'ল যে মোৰ অবিহনে তেওঁলোকৰ এক তিল সমান সময়, এটা যুগৰ সময় অতিবাহিত কৰিছে। হে প্ৰভুসকল, আপোনালোকৰ হৃদয়ত ভগৱানৰ প্ৰতি ইমান প্ৰাৰ্থনা আছেনে কাৰোবাৰ? ৰাতিপুৱা গুৰুষা কৰিব লাগে, সেইটো বহুতৰ কাৰণে লেঠা, বা মই লেঠাটো মাৰি আছো। আপুনি কি লেঠা মাৰিব যায় কওকচোন? গুৰুষা কৰিবলৈ যায়, সেইটো তেওঁৰ জীৱনত লেঠা। মই ভগৱান, আপোনাক মই এইডাল লেঠা কোনে লগালে? বোলে নক'ব আৰু মানে, বুজিছে? এই গোসাঁইশ্বৰ আহিছিলে, ইও লয় সিও লয়, ময়ো সম্ভাগ লৈলোঁ, লৈ এতিয়া মহা লেখাত কৰিছোঁ নহয়। এই ৰাতিপুৱাও বোলে গুৰুষা কৰিব লাগে, সন্ধিয়াও গুৰুষা কৰিব লাগে, মহা লেখাত কৰিছোঁ, মোৰ সেইফালে সময় নাই। বোলে কি কৰে তেতিয়াহ'লে? এই এনেই যাওঁ আৰু যায় আৰু হেৰি কৰি ভগৱানক কৈ থোৱা আমাৰ কথাখিনি, যে প্ৰভু জানেই নহয় আৰু উপায় নাই। গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা কৰিব লাগে। খাওঁ, কি খাম, কি পিন্ধিম, কেনেকৈ ধন উপাৰ্জন কৰিম, কেনেকৈ মই পত্নীৰ লগত কটাম, কেনেকৈ মোৰ পুত্ৰ সন্তানক মই ভাল কৰিম, আৰু ভগৱানৰ প্ৰতি পিছদি থাকিলে। কিন্তু ব্ৰজাংগনা গোপীসকলৰ কাৰণে ভগৱান ইমান আঁঠু কিয় হৈছে? উদ্ধৱ, তুমি যোৱা, যিমান পাৰা সোনকালে এবাৰ খবৰ লোৱাগে প্লিজ। এনেকুৱা যোৱা, আজিৰ ভাষাত ক'বলৈ গ'লে তুমি সোনকালে যোৱা, মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ বাৰ্তা লোৱাগে মোৰ কাৰণে। তেওঁলোকৰ এটা তিল সমান সময়, এটা যুগ যেন অতিবাহিত কৰিছে। ভগৱানৰ মুখৰ এগৰাকী ভক্তৰ চৰিত্ৰ ভগৱানৰ মুখত বৰ্ণন হৈছে, গুৰুজনে বৰ্ণন কৰিছে। হামুচিত বিত মিত হামা বুধিয়া আরে ধরল বিয়োগে গোপী পথ গোপী প্রাণ। হামুচিত বৃত্ত নিত আমাকো ধ্যানা, ধৰল বিয়োগে মানে মৃত্যু হয়ে আৰু তেওঁলোক মৰো মৰো অৱস্থাত আছে মোক নেদেখি পেলাই। কাৰণ প্ৰত্যেকটো ক্ষণ, প্ৰতিটো মুহূৰ্ত তেওঁলোক মোৰ তাতে সমৰ্পিত হৈ থাকে। এজন ভক্ত হ'বৰ কাৰণে, এগৰাকী সমৰ্পিত ভক্ত হ'বৰ কাৰণে তেওঁলোকৰ চৰিত্ৰ কি হ'ব লাগিব যে ভগৱানে জানে। গতিকে আপোনাৰ মোৰ দৰে কেৱল লেঠা মাৰিবলৈ যোৱা ভকতসকল ভগৱানৰ কিমান প্ৰিয়, সেইটো আপুনি আজি হিচাপ কৰি লওক, হয় নহয়? আপুনি হিচাপ কৰক। আজি ইয়াতে আপোনালোকে দুদিনৰ কাৰণে ভাগত এদিনৰ কাৰণে কৈছে, ইয়াত এই এটা দিন দিবৰ কাৰণে কিমান অংক কৰিবলগীয়া হৈছে ভগৱান জানে। কিমান চিডিউল মিলাই 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 আজিৰ দিনটো দিবলগীয়া হৈছে। এয়া আমি ভগৱানৰ সেৱক, এবাৰ ভাবকচোন। আৰু ভগৱানে নিজে সেই গোপীসকলৰ বৰ্ণন কৰিছে, হামুচিত্ত বৃত্ত গোপী হামাকো ধ্যানা ধৰল বিয়োগে গোপী প্ৰথমপি প্ৰাণা। কোনো মতে তেওঁলোকে প্ৰাণ ধৰি আছে, নহ'লে তেওঁলোক মৰিলেইহেঁতেন। যোৱা, তুমি তেওঁলোকৰ ওচৰলৈ যোৱা। গতিকে এইটোক কয় কৃপাই পীড়িত হোৱা বুলি। অৰ্থাৎ ভক্তসকলৰ ভগৱানৰ প্ৰতি যি সেৱাৰ মনোবৃত্তি, আৰু ভগৱানে ভক্তৰ সেই সেৱাৰ মনোবৃত্তিত ভগৱানৰ হৃদয়ত জন্ম হোৱা কৃপাৰ পীড়ন, এই দুটা পৰিপূৰকভাৱে লগ লাগিলে ভকত ভগৱন্ত অভিন্ন হৈ যায়।
ও ময়েরে ভকতর নাহিকে অন্তর ও মূর সংগেৰে সংগ সন্ততি সন্তৰ ভকতক এৰা মানে মোকে এৰা বুজালে ভকতক বাদ দি পেলাই আপুনি মোক ভাবিব নোৱাৰে কাৰণ মোৰ আৰু ভকতৰ মাজত অন্তৰেই নাই পাৰ্থক্যই নাই ময়ে ভকত ভগৱন্ত অভেদ বুলি কৈছে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতো নাহি ভেদ দুয়োৰো কথা কৰে পাতকৰ কন্দছে হে প্ৰভুসকল সেই গোপীসকলে ভগৱানক কৈছিল যে তুমি আমাক অধৰামৃত দিয়া হে ভগৱান ভাগৱতত মহাপুৰুষেতো ৰাস অধ্যায় আমাৰতো ৰাস আমি কৰোঁ আজিকালি ৰাসলীলাক মানুহে এটা বেলেগ পৰ্যায়লৈ লৈ গৈছে অকণমান ক'বলৈ বেয়া হৈছে যেন এইটো এটা কিবা সস্তীয়া প্ৰেম প্ৰীতিৰ এটা বিষয় তাকে আমি মাঞ্চান কৰিবলৈ গৈ আছোঁ কিন্তু আজিকালি ৰাস আপুনি বহু জেগাত ৰাস আপুনি এতিয়া চাব নোৱাৰা এটা পৰ্যায়লৈ গৈছে ৰাস তেনেকুৱা বস্তু নহয় প্ৰভু ভগৱানক ভক্তি কৰাৰ আটাইতকৈ চূড়ান্ত পৰ্যায়ৰ যিটো ভক্তিৰ ব্যৱস্থা সেয়া ৰাস ভাগৱতত কৈছে ৰসৈব চ ৰাস হয়তি অৰ্থাৎ তেওঁৱেই ৰস অৰ্থাৎ সেই ৰস ভগৱানেই ৰস অৰ্থাৎ মোৰ শৰীৰটোত যেতিয়ালৈকে তেওঁ ৰসেৰে ৰসাপ্লুত হৈ থাকিব তেতিয়ালৈকে মই জীৱ হৈ থাকিম আৰু যিদিনাখনে ৰসহীন হৈ যাব সেইদিনাখনে মই নিৰ্জীৱ হৈ যাম অৰ্থাৎ মোৰ লগত আৰু ৰাস ক্ৰিয়া কৰা ভগৱানে বন্ধ কৰি দিলে সেইকাৰণে মই শুকান বাঁহীটো হৈ থাকিলোঁ য'ত ভগৱানে সু নিদিয়ে সেইকাৰণে ৰাসলীলাৰ আটাইতকৈ মধ্যস্থতাকাৰী শ্ৰেষ্ঠ বিষয়টো হ'ল বাঁহী বংশী কুৰুলিৰ ধ্বনি আৰু ভক্তসকল গোপীসকল তেওঁলোক এটা বেলেগ সত্তা আৰু ভগৱান এটা বেলেগ সত্তা দুটা সত্তা লগ লাগি এটা হৈ আছে আৰু সেইটো যেতিয়া এক হৈ গৈছে তেতিয়া এই ৰসক আকাৰ প্ৰদান কৰা হ'ল সেইকাৰণে এই ৰাস হৈ গ'ল ৰসৰ যেতিয়া আকাৰ ৰূপত আহি গ'ল আকাৰত অহাৰ লগে লগে নিৰস হৈ থকাৰ লগে লগেতো ৰস হৈ থকাৰ লগেতো আকাৰ নাছিলে কিন্তু আকাৰ যেতিয়া আহি গ'ল ৰাস হৈ গ'ল তেতিয়া তাৰ চিত্ৰ মানুহে দেখিবলৈ ল'লে কি দেখিলে যে পৰম পুৰুষ জগদীশ্বৰ তেওঁ একেশ্বৰে আৰু প্ৰকৃতি স্বৰূপৰ গোপীসকল জীৱসকল পৰম পুৰুষ ভগৱানৰ লগত বিলীন হ'বলৈ গৈ আছে প্ৰেমময় ভক্তিৰ জৰিয়তে এয়া হ'ল ৰাসৰ নাম এয়াহে ৰাসৰ তাৎপৰ্য প্ৰভু ভুল নকৰিব সস্তীয়া প্ৰেমৰ মাদকতা ৰাসত আপুনি বিচাৰিব নোৱাৰিব সেইকাৰণে কৈছে কামজয় নামে এইটো কেশৱৰ কেলি যিজনে কামনাক জয় কৰিব পাৰে সেই কামনাক জয় কৰিব হ'লে তেওঁ ৰাস অধ্যয়ন কৰিব লাগিব আৰু কৈছে যে যাৰ বিষয়ৰ প্ৰতি চূড়ান্ত মতি তেওঁলোকে ৰাসক শৃংগাৰ ৰসেৰে দেখিব আৰু যিসকলৰ আধ্যাত্মিক দৃষ্টিভংগীৰে ভগৱানৰ আৰু গোপীসকলৰ ৰাস তেওঁলোকে নিৰ্ণয় কৰিব তেতিয়া তেওঁলোকে সেই ৰাসক পাৰমাৰ্থিক দৃষ্টিভংগীৰে এক আধ্যাত্মিক দৃষ্টিভংগীৰে তেওঁলোকে দেখিব যে তেওঁৰ শৰীৰৰ ভিতৰতে দেখোন সেই ৰাসখন হ'বলৈ গৈ আছে কাৰণ আমাৰ এই দৌল উৎসৱ হৈ গ'ল আমাৰ বৰপেটাৰ ফালে খুব ধুনীয়াকৈ গায় প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ভজু তোমাৰ দুয়ো পদৰ অৰবিন্দ হে ভজু তোমাৰ দুই পদৰ অৰবিন্দ হে প্ৰকৃতি পুৰুষ প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ প্ৰকৃতি কোন শৰীৰটো প্ৰকৃতি আমি চব প্ৰকৃতি আৰু পুৰুষ কোন শৰীৰটোক চৈতন্য কৰি ৰখা যিটো আত্মা তেওঁ পুৰুষ
আৰু এই দুয়োগৰাকীকে নিয়ন্ত্ৰণ মাধৱে কৰি আছে, পৰম পুৰুষে কৰি আছে, পৰমাত্মা জগদীশ্বৰ পৰস্পৰ পৰম ব্ৰহ্ম, যাক আমি জগতৰ সৰ্বে সৰ্ব বুলি মানি লওঁ। গতিকে ৰাসৰ মাধ্যমেৰেও আপুনি এই কথাটো দেখিব। ভাগৱতত মহাপুৰুষে এনেকুৱা বাক্য লিখিছে দশম স্কন্ধৰ ৰাসলীলা, যে হে ভগৱান, তুমি তোমাৰ চৰণ যুগল আমাৰ স্তনত দিয়া আৰু তোমাৰ হস্তপদ্ম আমাৰ শিৰত দিয়া। এই বাক্য লিখিছে গোপীসকলে প্ৰাৰ্থনা কৰিছে। তাৰমানে তোমাৰ সুকুমাৰ চৰণ যুগল আমাৰ হৃদয়ত থোৱা প্ৰভু, যাতে হৃদয় পদ্মত আমি সৰ্বদা তোমাৰ চৰণ যুগল ৰাখিব পাৰোঁ, আৰু তোমাৰ কৃপা হস্ত, তোমাৰ কৃপাৰ হাত দুখন আমাৰ শিৰত সৰ্বদা দি থকা। ইমান প্ৰেম আছিল ভগৱানৰ প্ৰতি গোপীসকলৰ, আৰু সেই ভাৱনাৰে গৈ তেওঁলোকে ভগৱানৰ লগত বিলীন হৈ গ'ল। আচৰিত কথা কি জানে, প্ৰত্যেকজন স্বামীয়ে গোটেই নিশা নিজৰ লগতে পত্নীক দেখিছে, অথচ তেওঁ গৈ পেলাই ভগৱানৰ লগত ওৰে নিশা কেনেকৈ ৰাস কৰিলে। ইয়াৰ তাৎপৰ্য তেওঁলোকেতো গোটেই ঘৰতে দেখিলে, পত্নীসকলতো তালৈ যোৱা নাই। কোন আহিছিল তেতিয়াহ'লে? এই জীৱসকল আহিছিল, আত্মাৰ লগত বিলীন হ'ল। জীৱ আৰু আত্মাৰ একত্ৰীকৰণ, জীৱ ভগৱানৰ কৃপাৰ তাৰণাত আৰু ভগৱান জীৱসকলৰ প্ৰেমৰ তাৰণাত, প্ৰীতিৰ তাৰণাত। ইয়াত যিটো শব্দ ব্যৱহাৰ কৰিছে, কৃপায়ে পীড়িত, কৃপাৰ তাৰণাত, কৃপাৰ পীড়নত তেওঁলোক দুজন বিলীন হৈ গ'ল। আজি মাতৃৰ প্ৰতি তেওঁৰ মাতৃৰ দৃষ্টি দিব নোৱাৰে, এতিয়া তেওঁৰ শিষ্য হৈ গ'ল, তেওঁৰ সমৰ্পিত ভক্ত হৈ গ'ল। এগৰাকী সমৰ্পিত ভক্তৰ প্ৰতি যি তাৰণা, কি তাৰণা? কৃপাৰ তাৰণা, কৃপাৰ পীড়িত হৈ তেওঁ প্ৰশংসা কৰি পেলাই সমস্ত লোকৰ কল্যাণ চিন্তা কৰি ক'বলৈ আৰম্ভ কৰিব। অৰ্থাৎ এতিয়া যিখিনি কথা ভগৱান কপিলৰ শ্ৰীমুখে বাজ হ'ব, সেইখিনি কেৱল দেৱহূতিৰ কল্যাণৰ কাৰণে নহয়, কিন্তু আপোনাসৱৰ কল্যাণৰ কাৰণেও কৈছে। সেইকাৰণে সাৱধানে শুনক।